আজি পুৱা অতি ঘন কুঁৱলীয়ে আৱৰিছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ। আৰম্ভ কৰিব পৰা নাই গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। পাৰঘাটতে আবদ্ধ হৈ আছে অফিচ কাছাৰীৰ পাৰাপাৰ যাত্ৰী। এতিয়াও সংকেত দিয়া নাই ফেৰী চলাচলৰ। নমস্কাৰ। এটি শুভ্ৰ পৰিৱেশ, প্ৰকৃতিৰ যি কুঁৱলীৰ আস্বাদন, তাৰ মাজত আজি আমি আছোঁ আৰু কবি সাহিত্যিক বা আমাৰ প্ৰকৃতিপ্ৰেমীসকলৰ কাৰণে খুব ভাল খবৰ। আজি কিছু বছৰ আমি কুঁৱলীৰ যিটো প্ৰকোপ খুব 2-3 দিনমানৰ কাৰণে দেখিছিলোঁ, কিন্তু এতিয়া আমি কণ্টিনিউ দেখিয়ে আছোঁ আজি 6-7 দিনৰ পৰা, আৰু হয়তো এইটো আমাৰ হোমৰ জুই শেষ হোৱাৰ পিছতো 20-25 তাৰিখলৈ থাকিব। আৰু এই পৰিৱেশটোৱে সঁচাকৈ যি এই পৰিভ্ৰমী চৰাই কেহকুলি সেই যিটো গীত গাই তেওঁলোকে আহি, যদিও ব্ৰহ্মপুত্ৰৰ যি অৱস্থা আপোনালোকে জানেই, শুকাই নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। চীনে তেওঁলোকে যিটো এটা বিগ ডেম বনাইছিল 1994 চনৰ পৰা 2012লৈ, 3 লাৰ্জেষ্ট ডেম বুলি কয়, সেইটোত 22,500 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰিছিল ব্যৱসায়িক ভিত্তিত, আৰু তাৰ ফলত পৃথিৱীৰ গতিবেগ 0.0 ছেকেণ্ড মন্থৰ হৈ গৈছিল, আৰু ই এটা ভয়ানক সংকেত। আৰু ইয়াৰ পিছত আকৌ এতিয়া ব্ৰহ্মপুত্ৰখনৰ ওপৰত তাতকৈ ডাঙৰ এটা বান্ধ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আশংকা কৰিছে। গতিকে এই বস্তুবোৰ যাতে নহয়, আৰু এই বস্তুবোৰ বাধা দিয়াৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় কিছুমান সংস্থা আছে, সকলোৰে জল যিবোৰ টিটি আছে সেইবোৰত তেওঁলোকে বা সেই ফৰামবিলাকত আলোচনা কৰি চীনৰ সেই যিটো ব্ৰহ্মপুত্ৰৰ কাটি নিয়াটো বাধা দিব লাগে। নহ'লে আমাৰ যিটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিটো সভ্যতা, অসমীয়াৰ যিটো ভূপেন হাজৰিকাই কৈ গৈছিল তেতিয়াই, এই সভ্যতাটো নিশ্চিন্ন হৈ যাব। ইয়াৰ যি ব্যৱসায় বাণিজ্য, মৎস্যজীৱী, তাৰ লগে লগে আমাৰ যিটো গ্ৰাউণ্ড ৱাটাৰ বা পানীৰ যিটো সংকটে এক মৰুভূমিলৈ ৰূপান্তৰ কৰিব। আৰু কেতিয়াবা হয়তো ভাৰতৰ লগত সম্বন্ধ যদি চীনৰ বেয়া হয় বা যুদ্ধ বিগ্ৰহ হয়, তেতিয়া সেই ডেম্পৰ পানী খুলি দিলেই বাকী একো যুদ্ধ কৰিবই নালাগে, চীনে হেলা ৰঙে ভাৰতক পৰাস্ত কৰি দিব বা আমি নিশ্চিন্ন হৈ যাম পানীৰ বুকুত। গতিকে সেই এটা পৰিৱেশ যদিও আনন্দৰ মাজতে ক'ব লগা হৈছে, মানুহবিলাক সজাগ হ'ব লাগে। আমি বিভিন্ন আন্দোলন কৰিছোঁ, কিন্তু এই ক্ষেত্ৰত আমি বিভিন্ন পেপাৰ পত্ৰই বা বিভিন্ন মাধ্যমত উপস্থাপন কৰি, সামাজিক মাধ্যমত উপস্থাপন কৰি চৰকাৰক সচেতন কৰাৰ লগতে এই কথাবোৰ কেন্দ্ৰীয় চৰকাৰো যাতে চকুত পৰে, আমি দৃষ্টি তেওঁলোকক তাতে নিবন্ধ কৰিব লাগে। তথাপি এতিয়া কৈছোঁ, আকৌ কুঁৱলীৰ মাজেৰে আহিছোঁ, ইমান ধুনীয়া কুঁৱলী, মানুহ ইয়াতে উপভোগ কৰিব আহে। গতিকে এই যিটো আমাৰ হনুমান জয়ন্তী ক্ষেত্ৰ আছে, সুন্দৰ এখন খেলপথাৰ ইয়াতে সংৰক্ষণ কৰি ৰাইজৰ ৱাকিং জ'ন আৰু ইয়াত চাফ চিকুণতা ৰাখি আৰু কিছু সংৰক্ষিত কৰি আৰক্ষীৰ তদাৰকত বা আমাৰ পৌৰসভাৰ তদাৰকত এখন আটক ধুনীয়া উত্তৰ গুৱাহাটীত এতিয়া খেলপথাৰ পাবলৈ নাই, খেলুৱৈৰ অভাৱ হৈ গৈছে। গতিকে সেই দিশবোৰ চাই অতি সুন্দৰভাৱে এইবোৰ আগুৱাই লৈ যাব বুলি আমি আমাৰ অসমক বলিষ্ঠ নেতৃত্ব দিয়া আমাৰ সমষ্টিৰ বিধায়কগৰাকীলৈ আমি আহ্বান জনাইছোঁ। কেতিয়ালৈ চলিব পাৰি? হয়, এই ঘন কুঁৱলীৰ কাৰণে চলিব পৰা নাই। যেতিয়া কুঁৱলী ফাটিব তেতিয়া জাহাজ চলাচল হ'ব। বৰ্তমান এতিয়া এৰি দিলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কালি 10:30 বাজি গৈছে। কালি 10:20 পৰা চলিছে। আজিও ঠিক একে সেনেকুৱাই হ'ব। আজি যিমান ঘন নেকি? বহুত কুঁৱলী দিছে, বহুত ঘন কুঁৱলী দিছে, তাৰ কাৰণে চলাচল কৰিব পৰা নাই। মইতো এতিয়া এই 7টা বজাত ঘৰৰ পৰা আহিছিলোঁ, 7:30 যাম বুলি, এতিয়া 8টাই বাজিলে, আহি পোৱা নাই এতিয়ালৈ। আজি বহুত ঘন নেকি? বহুত ঘন, এতিয়াতো আৰু বেছিয়ে হৈছে যেন পাওঁ, আৰু গলি আহিছে। যাত্ৰীবিলাক ৰখি আছে? ৰখি আছে। এই আগতো আছে, তাতে বাইক লৈ মানুহ বহি আছে। মানে ফেৰী চলাব পৰা পৰিৱেশ নাই, পৰিৱেশটো বৰ্তমান আৰু এতিয়াতো আৰু নোহোৱাই হৈছে, আৰু বেছিকৈ পৰিল যেন পাওঁ। বতাহ আহিলে বেছি। আজি অতি ঘন কুঁৱলীৰ বাবে পথ যাতায়াততো প্ৰতিবন্ধকতা। পৰুৱা গুৱাহাটী ফেৰী সেৱা হোৱা নাই আৰম্ভ। বতৰ ফৰকাল হোৱালৈ অপেক্ষা নাবিকৰ। ব্যুৰো ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব।
যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।